নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ বনালোঁ জলফাইৰ আচাৰ। মই জলফাইৰ আচাৰ আগতে বনাইছিলোঁহে, ইউটিউবত ৰেচিপিও দিছিলোঁ, কিন্তু জলফাইৰ আচাৰ খাই বহুতেই ভাল পালে আৰু সেইবাবে ৰিকুৱেষ্ট কৰিছে আকৌ বনাই দিব লাগে আৰু জলফাই আনি দিছিলে, সেইবাবে আকৌ আজি বনালোঁ। ৰেচিপিটো খৰধৰকৈ হ'লেও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মই তাৰ বাবে মছলাখিনি তৈয়াৰ কৰি ল'লোঁ। ইয়াতে মই পাঁচফোৰণ, আজৱাইন, মিঠি, শুকান জলকীয়া একেলগে মিক্স কৰি খুন্দি ল'লোঁ আৰু এতিয়া মই ইয়াতে মিক্স কৰি লোৱা মছলাখিনি দি দিলোঁ আৰু ধনিয়া গুড়ি দিলোঁ আৰু লগতে এয়া মই সৰিয়হখিনি তিয়াই থৈছিলোঁ ভিনেগাৰত, এইখিনিও পিচি লৈছিলোঁ, এইখিনি কটি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াতে দি দিলোঁ ৰেড চিলি, তেতিয়াহে কালাৰটো ধুনীয়া হ'ব, গতিকে ৰেড চিলিও অকণমান দি এইখিনি আকৌ মিক্স কৰি ল'লোঁ আৰু মিঠাতেলখিনি গৰম কৰি অকণমান ঠাণ্ডা কৰি লৈছিলোঁ আৰু ইয়াতে মই পাঁচফোৰণ দি লৈছিলোঁ, এইখিনি এতিয়া দি দিলোঁ। এতিয়া দি দিম নিমখ। নিমখতে তিয়াই থৈছিলোঁ জলফাইখিনি, কিন্তু ইমান নিমখ নালাগে, অকণমান দি দিছোঁ আৰু এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। এয়া মোৰ হৈ গ'ল জলফাইৰ আচাৰ ৰেডি আৰু এনেকৈয়ে মই 2-3 দিন ৰ'দত দিম, তাৰপিছত খাব পৰা হৈ যাব। আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি লং ভিডিঅ' চাব বিচাৰে তেনেহ'লে ইউটিউবত গৈ চাব, মই লিংকটো দি দিম। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ।